আজি মই আপোনালোকক 32 সাইজ প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং এটা কৰি দেখুৱাম আৰু চাওক ব্লাউজ কাটিংটো কৰিবৰ কাৰণে প্ৰথমে মই ব্লাউজৰ দিশটো লৈ লৈছোঁ। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো লৈ ল'ব। ব্লাউজটো চিলোৱাৰ শেষত যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। ইয়াতে চাওক ব্লাউজৰ দিশটো লৈছোঁ মই 15, দেখিছেনে 15 ইঞ্চি ওপৰলৈ দুয়োফালে দুটা বিন্দু দি এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া মই কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 5.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ, মানে কান্ধটো ৰাখিছোঁ 5.5 ইঞ্চি। আৰু চাওক আৰ্মহোলৰ কাৰণে কান্ধৰ এই বিন্দুটোৰ পৰা 6 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, মানে আৰ্মহোল ৰাখিছোঁ 6 ইঞ্চি। এতিয়া চাওক এই কান্ধটো যে 5.5 ইঞ্চি ৰাখিছিলোঁ, ইয়াতো আৰ্মহোলৰ এই বিন্দুটো 5.5 ইঞ্চি আঁতৰত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে পথালিকৈও এই বিন্দুটো 5.5 ইঞ্চি আঁতৰত মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে চাওক কেনেকৈ আপোনালোকে সহজ পদ্ধতিৰে ল'ব। চাওক ব্লাউজ কাটিংটো কৰিছোঁ 32 সাইজৰ। এতিয়া আমি 32ক 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 32ক দুভাগ কৰিলোঁ। 32ক দুভাগ কৰি ইয়াতে পালোঁ 16। এতিয়া আকৌ 16ক দুভাগ কৰিব লাগিব। 16ক দুভাগ কৰি ইয়াতে পাইছোঁ 8। নহ'লেও আপোনালোকে 32ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। এতিয়া চাওক বুকুৰ জোখটো ল'বৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণেও 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে সদায় ব্লাউজটোৰ ছাইডৰ ফালে অকণমান ঠাই বঢ়াই ৰাখিব লাগে। ইয়াতে চাওক এই আঁচডালৰ পৰা মই 1.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ, মানে মই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। আপোনালোকে 2 ইঞ্চিও থ'ব পাৰে বঢ়াই, সেইটো নিজৰ কথা। আৰু চাওক কান্ধৰ পৰা আকৌ মই এই বিন্দুটো 6 ইঞ্চি দূৰত্বত এনেকৈ মিলাই ল'লোঁ। এতিয়া এই বিন্দুটোৰ পৰা আকৌ চাওক এই আঁচডালৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু কঁকালৰ ফালেও এই আঁচডালৰ পৰা 1.5 ইঞ্চি আঁতৰত এটা বিন্দু দি এতিয়া চাওক ওপৰৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক শ্বেপটো দিবৰ কাৰণে এই বিন্দুটোৰ পৰা এটা ভাগ প্ৰথমে মই শ্বেপটো মিলাই লৈছোঁ। দেখিছেনে এনেদৰে এই কোণটোৰ সৈতে মিলাই শ্বেপটো মিলাই ল'লোঁ আৰু চাওক ওপৰৰ পৰা এনেদৰে মাজৰ বিন্দুটোৰ সৈতে মিলাই আৰ্মহোল শ্বেপটো মিলাই ল'লোঁ। দেখিছেনে খুব সহজ হয় এনেকৈ শ্বেপটো মিলাবৰ কাৰণে। আপোনালোকেও এবাৰ এনেকৈ আৰ্মহোল শ্বেপটো মিলাই চাব। আৰ্মহোল শ্বেপটো দি ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে আৰু পিঠিটো কিমান কটা দিব সেইটো আপোনালোকৰ নিজৰ মতে কটা দিব পাৰিব। ইয়াতে মই পিঠিৰ কটা দিছোঁ 9.5 আৰু পিঠিৰ বহল ভাগটো ৰাখিছোঁ চাওক এই বন্ধ ছাইডটোৰ পৰা 3 ইঞ্চি ৰাখিছোঁ। দেখিছেনে পথালিকৈ 3 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু চাওক এনেদৰে আঁচ টানি বক্স আকাৰত বনাই লৈছোঁ। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। আপোনালোকে পিঠিটো যদি 4চুকীয়াকৈ কটা দিব বিচাৰে তেনেহ'লে আঁচডাল যেনেকৈ টানিছোঁ তেনেদৰে পিঠিটো কাটিলেই হ'ল, আৰু যদি ৰাউণ্ড শ্বেপ দি কাটিব বিচাৰে তেনেহ'লে এনেকৈ শ্বেপটো দি ল'ব। দেখিছেনে পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি ল'লোঁ আৰু চাওক কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। আৰু ইয়াতে এটা কথা বুজাই দিছোঁ চাওক এই যে আঁচডাল টানিছোঁ এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। ব্লাউজটো যেতিয়া আপোনালোকে চিলাব গাৰ জোখৰ চিলনিটো এই আঁচডালতে চিলাব লাগিব। আৰু চাওক যদি আপোনালোকক ব্লাউজটো ইয়াতকৈ অকণমান বহল লাগে তেনেহ'লে আঁচডালৰ বাহিৰ ছাইডৰ ফালে ব্লাউজটো চিলাই দিব, আৰু যদি অকণমান ঠেক লাগে তেনেহ'লে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা ভিতৰ ভাগলৈ ব্লাউজটো চিলাই দিব। এতিয়া চাওক পিঠিৰ ভাগটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। পিঠিৰ এই মাজৰ অংশটো যেতিয়া চিলাব তেতিয়া এটা কথাই মন কৰিব যাতে পিঠিৰ এই কটা অংশটোৰ পৰা ওপৰলৈকে পিঠিৰ এই মাজৰ অংশটো চিলাই নিদিয়ে।
আপোনালোকে পিঠিটো যিমানটো জোখত কাটিব সিমানটো জোখতে পিঠিৰ এই মাজৰ অংশটো চিলাই দিব। আৰু চাওক, যদি আপোনালোকৰ আঁচবিলাক টনা বেকা হয় তেনেহ'লে এনেদৰে ওপৰ ভাগটোও জুখি ল'ব। আৰু চাওক, একেবাৰে সোঁমাজত মই বিন্দুটো দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আকৌ চাওক, এই আঁচডালৰ পৰা ছাইডৰ ফাললৈ আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক, ওপৰৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এইফালেও কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ মাজৰ অংশৰ চিলনিটো ইয়াতে চিলাব লাগিব। চাওক, পিঠিটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই পিঠিৰ ভাগটো কাটি ল'ম। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। যদি আপোনালোকে বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰিব, আকৌ মই বুজাই দিবলৈ চেষ্টা কৰিম। আৰু চাওক, পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটিব লাগিব। সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ 1 ইঞ্চি দীঘল ৰাখিম। চাওক, পিঠিৰ দীঘলটো লৈছিলোঁ 15 আৰু সন্মুখৰ দীঘলটো ল'ম 16। এতিয়া চাওক, তলৰ অংশটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আৰু চাওক, এই দুয়োটা বিন্দু লগ লগাই এতিয়া আঁচডাল টানি ল'লোঁ। পিঠিৰ ভাগটোতকৈ সন্মুখৰ ভাগটো 1 ইঞ্চি দীঘল ৰাখিছোঁ, কিয়নো সন্মুখৰ ভাগটো চিলাওঁতে কাপোৰ বহুতখিনি সোমাই যায়। আৰু কি হয়, কাপোৰটো সোমাই যোৱাৰ লগে লগে ব্লাউজটো চুটি হৈ থাকে। শেষত কঁকালৰ পাতলিটো যেতিয়া চিলোৱা হয়, সেই পাতলিটো চিলাবলৈ কাপোৰটো চুটি হৈ যায়। সেইকাৰণে মই সন্মুখৰ কাৰণে 1 ইঞ্চি বঢ়াই ৰাখিছোঁ। আৰু চাওক, হুকপটিৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু চাওক, এইফালেও আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু মাজভাগতো আধা ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই আটাইকেইটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এই যে আধা ইঞ্চি বঢ়াই ৰাখিছোঁ, এই আধা ইঞ্চিটো হুকপটিৰ কাৰণে বঢ়াই লৈছোঁ। এতিয়া চাওক, পিঠিৰ ভাগটো মানে কঁকালৰ এই ভাগটো এই আঁচডালৰ সৈতে সমান জোখত এনেকৈ মিলাই ল'লোঁ আৰু পিঠিৰ বন্ধ ভাগটো হুকপটিৰ এই আঁচডালৰ জোখত সমানকৈ মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ। প্ৰথমে মই আপোনালোকক চিম্পুল প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিংটো কৰি দেখুৱাম। তাৰ পাছত চিম্পুল প্ৰিন্সেছ কাটটোৰ পৰাই কেনেকৈ নতুন ডিজাইনৰ 3 পিচৰ প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিংটো কৰিব পাৰি সেইটো কাটিং কৰি দেখুৱাম। আৰু চাওক, পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। প্ৰথমে এতিয়া মই আৰ্মহোলটো জুখি ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি। চাওক, কান্ধৰ পৰা 6 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু কান্ধটো লৈছিলোঁ 5.5 ইঞ্চি। আৰু এতিয়া চাওক, হুকপটিৰ এই আঁচডালৰ পৰা এই বিন্দুটো 5.5 ইঞ্চিত আছেনে নাই চাই ল'লোঁ। আৰু চাওক, কান্ধৰ এই কোণটোৰ পৰা আৰ্মহোলৰ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা এনেদৰে এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক, এই কোণটোৰ পৰা 1.4ত এটা বিন্দু দিছোঁ আৰু চাওক, শ্বেপটো দিবলৈ এই অংশটোৰ পৰা দেখিছেনে, এনেদৰে মই বিন্দুটোৰ সৈতে মিলাই শ্বেপটো দি লৈছোঁ। চাওক, এনেদৰে আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া চাওক, প্ৰিন্সেছ কাটটো কাটিবৰ কাৰণে কান্ধৰ পৰা 9.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো হুকপটিৰ এই আঁচডালৰ পৰা 4 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। চাওক, হুকপটিৰ পৰা 4 ইঞ্চি ল'ব আৰু কান্ধৰ পৰা 9.5 ইঞ্চি ল'ব। আৰু চাওক, কঁকালৰ ফাললৈ হুকপটিৰ এই আঁচডালৰ পৰা 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক, প্ৰিন্সেছ কাটৰ পাহটো উঠাব লাগিব আৰু এই পাহটো উঠাবৰ কাৰণে চাওক, এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু চাওক, কান্ধৰ পৰা যে 9.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এতিয়া এই বিন্দুটোৰ পৰা তলৰ এই বিন্দুটোলৈকে প্ৰিন্সেছ কাটৰ শ্বেপটো দিব লাগিব। চাওক, এই বিন্দুটোৰ পৰা এনেদৰে তলৰ বিন্দুটোৰ সৈতে মিলাই প্ৰিন্সেছ কাটৰ শ্বেপটো দি ল'লোঁ। আকৌ চাওক, মাজৰ এই বিন্দুটোৰ পৰা আৰ্মহোলৰ কোণটোলৈকে প্ৰিন্সেছ কাটৰ শ্বেপটো এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক, ইয়াতে যে 1.5 ইঞ্চি লৈছিলোঁ, এই 1.5 ইঞ্চিটো চিলনিত সোমাই যাব। চিলনিত সোমোৱাৰ লগে লগে এই অংশটো ঠেক হৈ থাকিব। সেইকাৰণে এই 1.5 ইঞ্চিটো ইয়াতে বহাই ল'ব লাগিব। চাওক, এই আঁচডালৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোল ছাইডটোৰ ফালে দেখিছেনে, 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক, আৰ্মহোলৰ শ্বেপটো এই বিন্দুটোৰ সৈতে এনেদৰে মিলাই ল'লোঁ। এতিয়া আকৌ চাওক,
ওপৰৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে চাওক কান্ধৰ পৰা 5.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পঠালিকৈ শুকপতিৰ এই আঁচডালৰ পৰা 3 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। ডিঙিটো আপোনালোকে কিমানটো জোখত কাটিব সেইটো নিজৰ জোখমতে কাটি ল'ব। ইয়াতে মই বহুত বেছি কাটি দিয়া নাই, 5.5 ইঞ্চি জোখত ডিঙিটো কাটিছোঁ আৰু দেখিছেনে বক্স আকাৰত এনেকৈ বনাই ল'লোঁ আৰু এতিয়া ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। আপোনালোকে যদি কিবা ডিজাইন দিব বিচাৰে তেনেহ'লে দিব পাৰিব। চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক আৰ্মহোলৰ এই শ্বেপটোৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফাললৈ 2.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোল ছাইডৰ বিন্দুটোৰ সৈতে এনেদৰে শ্বেপ এটা দি ল'লোঁ আৰু এতিয়া চাওক ডিঙিৰ এই অংশটোৰ পৰা এনেদৰে বেল্টৰ শ্বেপটো এনেকৈ দি ল'লোঁ। যদি আপোনালোকে বেল্টৰ পিচটো ইয়াত এনেকৈ কাটিব বিচাৰে তেনেহ'লে কাটিব পাৰিব। এতিয়া পিছে বেল্টৰ পিচটো ইয়াতে মই কাটি নলওঁ। আপোনালোকে কথাখিনি ভালদৰে বুজি পাবৰ কাৰণেহে বেল্টৰ পিচটো কেনেকৈ কাটিব লাগে ইয়াতে মই জোখমাখখিনি কৰি দেখুৱালোঁ। আৰু চাওক সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। প্ৰিন্সেছ কাটৰ চিম্পুল ডিজাইনৰ ব্লাউজটো মানে 2 পিচৰ প্ৰিন্সেছ কাটৰ ব্লাউজটো কেনেকৈ কাটিব লাগে আপোনালোকক মই কাটিং কৰি দেখুৱালোঁ। আৰু চাওক ব্লাউজ কাটিংটো কৰি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।